নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি খুব ইম্পৰ্টেণ্ট ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰোঁ। এই ভিডিঅ'টিত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ আমি যেতিয়া ৰিলেশ্যনশ্বিপ এটাত থাকোঁ, বিশেষকৈ আমি যেতিয়া লিভিং বা হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপত থাকোঁ বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হৈ থাকোঁ বা এনেকুৱা ৰিলেশ্যনশ্বিপত থাকোঁ, তেতিয়া আমি ফ্ৰীডম শব্দটোৰ ব্যৱহাৰ বা ফ্ৰীডম শব্দটোৰ লগত জড়িত কথাবোৰ আমি এনেধৰণে ভাবোঁ যে ফ্ৰীডম আছে মানে আমি যি মন যায় তাকে কৰিব পাৰোঁ, যেনেকুৱাকৈ বিচাৰোঁ তেনেকৈ আমি আমাৰ জীৱনটো উদযাপন আৰু উপভোগ কৰিব পাৰোঁ, যেনেকৈ বিচাৰোঁ আমি তেনেকৈ কাপোৰ পিন্ধিব পাৰোঁ, খাব পাৰোঁ, উঠিব পাৰোঁ, শুব পাৰোঁ, সময় নিজৰ অনুসৰি সময়খিনিৰ সৎ ব্যৱহাৰ বা যেনেধৰণেই বিচাৰিছোঁ তেনেধৰণে কাম কাজৰ মাজেৰে আমি আমাৰ সময়বোৰ অতিবাহিত কৰিব বিচাৰোঁ। সেইখিনিলৈকে ফ্ৰীডম শব্দটো ঠিকেই, সেইখিনিলৈকে আমি ফ্ৰীডম শব্দটোৰ মানে সম্পূৰ্ণ সৎ বা এটা কনষ্ট্ৰাক্টিভ গুড ৱেত বা গুড উইল লৈ ইণ্টেনশ্যন লৈ ইউজ কৰোঁ। কিন্তু এটা ৰিলেশ্যনশ্বিপত থাকোঁতে আমি প্ৰত্যেকেই জ্ঞাত, যোন ৰিলেশ্যনশ্বিপবোৰত আছোঁ বা যোনে ৰিলেশ্যনশ্বিপবোৰ ভালকৈ ধৰকচোন মেইনটেইন কৰি গৈ আছে, সেই ৰিলেশ্যনশ্বিপবোৰত কি হয়, আমি বহু সময়ত লোকচান লষ্টৰো সন্মুখীন হওঁ। যেনে আমাৰ দুয়োজন পাৰ্টনাৰৰ ভিতৰত কেতিয়াবা কোনোবা এজনৰ দ্বাৰা কিবা এটা বস্তু ঘৰত ভাঙি গ'ল, কেতিয়াবা আমি বনোৱা খানা অলপ নষ্ট হৈ গ'ল বা সেই খানাখিনি খোৱাৰ উপযোগী হৈ নুঠিল, লগতে কেতিয়াবা আমি ৰেষ্টুৰেণ্ট বা আউটিং গ'লোঁ, বাহিৰত ফুৰিব গ'লোঁ, তাৰপিছত ধৰক আমাৰ এনেকুৱা হ'ল আমি বহুত এক্সেচিভ এমাউণ্টৰ খানা আমি লৈ ল'লোঁ, সেইখিনি খানাও আমাৰ ভালকৈ ইউটিলাইজ নহ'ল। ইয়াতো লগত কেতিয়াবা আমি কিছুমান সৰু ডাঙৰ কাম বা আউটিঙত যাওঁতে এক্সপ্ল'ৰ কৰোঁ, যিটো এনেকুৱা নহয় যে এক্সপ্ল'ৰ নকৰা হৈ নহ'লহেঁতেন বা এক্সপিৰিয়েঞ্চ কৰোঁ, বা কেতিয়াবা আমি এনেকুৱা হয় আমি আমাৰ ৰিলেশ্যনশ্বিপবোৰৰ লগতে যিবোৰ আমাৰ আনুষাংগিক ৰিলেশ্যনশ্বিপ থাকে, ধৰক বন্ধুবৰ্গ, ফ্ৰেণ্ডশ্বিপ, জানা বুজা যিসকল লোক থাকে আমাক চিনি পোৱা, তেওঁলোকক কেতিয়াবা আমি ধৰক কিবা এটা কাৰণে তেওঁলোকে বিচাৰিলে ফাইনেন্সিয়েলি আমি তেওঁলোকক হেল্প কৰোঁ, কিন্তু হয়তো সেই ফাইনেন্সিয়েল হেল্পটো যিটো আমি পাব লাগিছিলে সেই বস্তুখিনি আমি সময়মতে নেপাওঁ বা কেতিয়াবা আমি নোপোৱাকৈও থাকি যাওঁ, বা কেতিয়াবা আমাৰ এনেকুৱাও লষ্ট হয় যে আমি কেতিয়াবা কিবা কাপোৰ কিনিছোঁ, শ্বপিং মলত গৈছোঁ, বা কেতিয়াবা আমি গ্ৰচাৰী কিনিছোঁ, বহুত বস্তু এক্সেচিভলি কিনিছোঁ, সেইবোৰ বেয়া হৈ গৈছে, কাপোৰ এযোৰ কিনিছোঁ সেয়া আমি পিন্ধা নাই, কিনি ৰাখি থৈ দিছোঁ, সেইটো আমি ইউজ কৰিব পৰা নাই। এনেকুৱা মুঠতে সৰু ডাঙৰ নানা ধৰণৰ লোকচান হ'ব পাৰে। কেতিয়াবা হয়তো কোনোবা এজন পাৰ্টনাৰে কিবা অনলাইনত গেম খেলিছে, শ্বপিং কৰিছে, ষ্টকিং কৰিছে, তাত ধৰক যিটো এমাউণ্টৰ তেওঁ বেনিফিট এক্সপেক্ট কৰিছে সেয়া নাই পোৱা, আধা হৈ পাইছে, বা কেতিয়াবা হয়তো সেয়াও জিৰ' হৈ গৈছে, পোৱা নাই। এনেকুৱা মুঠতে সৰু ডাঙৰ লোকচান আমি আমাৰ ৰিলেশ্যনশ্বিপবোৰত ফেচ কৰোঁ। কিন্তু এই যিটো লোকচানৰ জাৰ্ণি আমাৰ হয়, সেই লোকচানৰ জাৰ্ণিটোত আমি ইজনে সিজনক টন্টিং কৰোঁ, ব্লেমিং কৰোঁ, বহুত ক্ষেত্ৰত আমি নক'বলগীয়াকৈ গালি গালাজ কৰোঁ, বহুত অসন্তুষ্টি ইৰিটেশ্যন প্ৰকাশ কৰোঁ। কিন্তু সেইটো আমাৰ আটাইতকৈ ডাঙৰ মিষ্টেক যে আমি ফ্ৰীডম যেতিয়া শব্দটো আমি ৰিলেশ্যনশ্বিপ এটাত আনো, তেতিয়া আমাৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰংগাৰ তেতিয়াহে হ'ব যেতিয়া আমি এজন পাৰ্টনাৰৰ অলপ সৰু ডাঙৰ কিছুমান লোকচান কৰা কামক দুয়োজন পাৰ্টনাৰে ভাইচ ভাৰ্চা হিচাপে দুয়োজন পাৰ্টনাৰে সেই বস্তুটো একচেপ্ট কৰিব পাৰোঁ, ইজিলি আমি সেই বস্তুটো মানি পেলাই সেই বস্তুটো নেক্সট টাইম নহ'বৰ কাৰণে ট্ৰাই কৰিব পাৰোঁ। আমি সেই সৰু ডাঙৰ লোকচানবোৰৰ কাৰণে টন্টিং কৰা, গালি গালাজ কৰা বা অশান্তি কৰা, ৰিলেশ্যনশ্বিপটোত আমি অনাহকতে কাজিয়া কৰা ইত্যাদিবোৰ কিন্তু আটাইতকৈ ডাঙৰ মিষ্টেক। যদি আমি ফ্ৰীডম শব্দটো বা ফ্ৰীডম বিচাৰিছোঁ এটা ৰিলেশ্যনশ্বিপত, তেন্তে হ'লে ডেফিনেটলি এটা হেল্ডি আৰু এটা ষ্ট্ৰং ৰিলেশ্যনশ্বিপত
লোকচান কৰা কম বেছি পৰিমাণে লোকচান কৰাৰ ফ্ৰীডমো আমাৰ থাকিব লাগিব এতিয়া এই ক্ষেত্ৰত দুয়োজন পাৰ্টনাৰে নিজৰ ৰিলেশ্যনশ্বিপটোত নিজৰ ঘৰখনক নিজৰ বস্তুখিনিৰ প্ৰতি সজাগ বা তেওঁলোকে জানে যে আমি ইমান ডাঙৰ একো লোকচান কৰিব নোৱাৰোঁ য'ত আমাৰ গোটেই ঘৰখন বৰবাদ হৈ যায় য'ত আমাৰ গোটেই সম্পৰ্কটো থানবান হৈ যায় চ' সেই দুটা নকৰি বা তেনেকুৱা এক্সট্ৰিম লোকচান নকৰি যদি ডে টু ডে লাইফত কিবা ঘটনা এক্সিডেণ্টলি ইনচিডেণ্টলি আমাৰ লাইফত লোকচান হৈও যায় সেইখিনি বস্তু কিন্তু আমি ইজিলি একচেপ্ট কৰিব লাগে আৰু আমি কাকো অৰ্ডাৰ বা মানে কণ্ট্ৰলিং ৱে টোন্ট বা কি কমাণ্ড দিব নোৱাৰোঁ যে এই কামটো তেওঁ কৰিবই নোৱাৰিব বা এই কামটো কৰিলেই কিবা এটা ডাঙৰ প্ৰব্লেম ক্ৰিয়েট হ'ব বা সেইকাৰণে তেওঁক পানিছ কৰা যাব আমি খুব পলাইট আৰু ৰিকুৱেষ্টলি হয়তো ছাজেশ্যন দিব পাৰোঁ হয়তো আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ বাট তাৰপিছত তেওঁ কিমান মেইনটেইন কৰিব পাৰিছে নোৱাৰিছে সেইখিনি আমি সময়ে সময়ে কেতিয়াবা আমি ৰিমাইণ্ডাৰ দি হিচাপে তেওঁক আমি বুজাব পাৰোঁ কিন্তু আমি একেবাৰে এইটো এক্সপেক্ট কৰিব নোৱাৰোঁ যে আমাৰ পাৰ্টনাৰজনে কোনোদিন একো লোকচান নকৰিব বা কোনোদিন তেওঁৰ দ্বাৰা একো ভুল নহ'ব বা সেই সৰু ডাঙৰ লোকচানবোৰ কৰাৰো ফ্ৰীডম তেওঁৰ নাথাকিব এনেকুৱা বস্তুবোৰ আমি ৰিলেশ্যনশ্বিপত মাৰ্ক নকৰোঁ বা ৰিলেশ্যনশ্বিপত আমি কেতিয়াবা এনেকুৱা বস্তুবোৰৰ ওপৰত গুৰুত্ব নিদিওঁ যিবোৰ সৰু সৰু কথাৰে হয়তো কেতিয়াবা আমাৰ এটা ভাল ৰিলেশ্যনশ্বিপ ধ্বংস হৈ যায় বা মানে কি হৈ যায় একেবাৰে ৰিলেশ্যনশ্বিপটো নোহোৱা হৈ যায় আৰু মই যিবোৰ ভিডিঅ'জ বা আপোনালোকৰ লগত যিবোৰ টপিক শ্বেয়াৰ কৰি থাকোঁ এইবোৰ একদম লাইফ ইভেণ্ট এক্সপিৰিয়েঞ্চ মোক কোনোবা এজন ক্লাইণ্টে আহি কোৱা মই গৈ এটা চেণ্টাৰত বহুতে এজন মানে ব্যক্তিয়ে বা এখন ঘৰে এই প্ৰব্লেমটো ফেচ কৰি অহা কিছুমান প্ৰব্লেমছহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এনেকুৱা লাইফত সৰু ডাঙৰ মিষ্টেক বিশেষকৈ মই বা তেনেকুৱা লোকচান কৰিয়ে থাকোঁ কিন্তু তাত তেতিয়া মোৰ পাৰ্টনাৰজনে মোক নৰ্মেলাইজ কৰে যে ইটছ অ'কে এনেকুৱা মিষ্টেক বা এনেকুৱা লোকচান হৈ যায় বা হ'ব পাৰে ঠিক তেনেদৰে মই আশা কৰোঁ মোৰ এনেবোৰ ভিডিঅ'য়ে আপোনালোকৰ মাজলৈ এই সৰু সৰু ইনফৰ্মেশ্যনবোৰ লৈ যোৱাত সহায় কৰিব আৰু আপোনালোকেও নিশ্চয় মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পায় গৈ থাকিব সেই কুঁহিপাত FB পেজটি আপোনালোকে লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব আৰু ডেফিনেটলি কমেণ্ট কৰিব ঠিক তেনেদৰে কুঁহিপাত ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব ন'টিফিকেশ্যন বেলটো হিট কৰি ৰাখিব দেন ইমিডিয়েট ন'টিফিকেশ্যন ৰিচ কৰিব পাৰিব আজিলৈ আহিছোঁ কিন্তু যোৱাৰ আগতে অশেষ ধন্যবাদ আপোনালোকক এটা বিশেষ কাৰণৰ কাৰণে যে মই যি এটা ব্লগ কৰিছিলোঁ আপোনালোকৰ মাজলৈ আৰু আপোনালোকক বিলাই দিছিলোঁ মই যথেষ্টখিনি ভাল মানে সঁহাৰি পাইছোঁ সেই আশা কৰোঁ ভৱিষ্যতে কেতিয়াবা মই মোৰ বিশেষ সময়বোৰক তেনেকৈ কেপচাৰ কৰি ব্লগ আকাৰে আপোনালোকৰ মাজলৈ বিলাই দিব পাৰিম বুলি পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' ওম নমো ভগৱতে বাসুদেৱায় নমঃ